প্ৰখৰ ৰ'দৰ মাজতে একাংশ ইছলাম ধৰ্মাৱলম্বী লোকৰ সমূহীয়া নামাজ। ঈদগাহ ময়দানত এনেদৰে সহস্ৰাধিক লোকে হিয়া উজাৰি প্ৰাৰ্থনা কৰিছে আল্লাহৰ ওচৰত। দেখি আচৰিত যেন লাগিলেও প্ৰকৃততে প্ৰখৰ ৰ'দৰ মাজতে আদায় কৰিছে সমূহীয়া নামাজ। আচলতে এইসকল লোকে কিয় নামাজ আদায় কৰিছে? ৰাজ্যত বৰ্তমানে প্ৰান্তে প্ৰান্তে প্ৰবল বতাহ ধুমুহা শিলাবৃষ্টিয়ে লৈছে সংহাৰী ৰূপ। তাৰ মাজতে এইসকল লোকে জীৱকুলৰ শান্তিৰ বাবে বিচাৰিছে আন এক দুৱা প্ৰাৰ্থনা। হে আল্লাহ, তুমি ৰহমত দিয়া। হে আল্লাহ, তুমি প্ৰচণ্ড খৰাঙৰ পৰা আমাক ৰক্ষা কৰা। হে আল্লাহ, তুমি জীৱকুলৰ বাবে দিয়া এজাক বৰষুণ। নিৰ্দেশাজনৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ যে হে আল্লাহ, তুমি এই পৃথিৱীখনত আমাৰ এতিয়া পানীৰ প্ৰয়োজন, বৰষুণৰ প্ৰয়োজন। তো যি সময়ত বৰষুণ লাগিছিল বা অন্যান্য বছৰত হয়তো এই সময়ত বৰষুণ দিয়ে। প্ৰচণ্ড খৰাঙৰ পৰা পৰিত্ৰাণ বিচাৰি গোৱালপাৰা জিলাৰ জলেশ্বৰৰ কাটাৰীহাৰা ঈদগাহ ময়দানত সহস্ৰাধিক লোকে 2 ৰাকাত নামাজ আদায় কৰে। উল্লেখযোগ্য যে নামনি অসমৰ লগতে গোৱালপাৰাৰ জলেশ্বৰ অঞ্চলতো প্ৰচণ্ড খৰাঙে দেখা দিছে। ফলত কৃষক ৰাইজৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ মাজত এক হাহাকাৰময় পৰিস্থিতিয়ে বিৰাজ কৰিছে। পানীৰ অভাৱত খেতিপথাৰ এক প্ৰকাৰে বিনষ্ট হোৱাৰ উপক্ৰম ঘটিছে। সেয়েহে জলেশ্বৰ অঞ্চলৰ সকলো ৰাইজে আজি মুকলি ঠাই কাটাৰীহাৰা আঞ্চলিক ঈদগাহ ময়দানত একত্ৰিত হৈ সমূহীয়া নামাজ আদায় কৰি প্ৰচণ্ড খৰাঙৰ পৰা পৰিত্ৰাণ বিচাৰে। আজি আমি যে ঈদগাহ ময়দানত একত্ৰিত হৈছোঁ, বহুত দাড়ি পকা মুৰব্বীয়ান মানুহ, সৰু সৰু বাচ্চা, মাছুম বাচ্চাসকলে আহিছিল। আজি বহুদিনৰ পৰা এনেকুৱা হৈছে যে আমাৰ মাজত বৃষ্টি নাইকিয়া হৈ গৈছে, ফচলৰ বহুত ক্ষতি হৈ আছে, মুখলকৰ কাৰণে বহুত বিপদৰ সন্মুখীন হোৱাৰ কাৰণে কিজানি এনেকুৱা হয় আমাৰ গুণাৰ কাৰণেই কিজানি কিন্তু আল্লাহ আমাৰ ওপৰত বেজাৰ হৈছে। সেইকাৰণে আমি সকলোৱে মিলি আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, নামাজ আদায় কৰিছোঁ, যাতে আল্লাহ আমাৰ প্ৰতি দয়া অনুগ্ৰহ কৰি আল্লাহ আমাৰ মাজত বৃষ্টি অৱতীৰ্ণ কৰে, বৃষ্টি দিয়ে আৰু ৰাইজৰ কাৰণে যাতে সুবিধা হয়, আমাৰ গুণা খাতা আল্লাহ মাফ কৰি দিয়ে। সেইকাৰণেই আমি সকলোৱে মিলি আল্লাহৰ ওচৰত প্ৰাৰ্থনা নামাজ পঢ়িছোঁ আৰু দোৱা খেৰ কৰিছোঁ। সকলোৰে শান্তিৰ কাৰণেই দোৱা কৰিছোঁ। আমি য'ত যিমান মানুহ মুখলক যিমান আছে সকলোৰে কাৰণে যদি ভাল হয়, মংগল হয়, তাৰে কামনা কৰিছোঁ আমি। আনহাতে নামাজৰ অন্তত বিশ্ব শান্তিৰ বাবেও দোৱা কৰে এইসকল ইছলাম ধৰ্মাৱলম্বী লোকসকলে। নিউজ ডেস্ক ৰিপৰ্ট, মাই নিউজ এনি।